আজি আপোনালোকে কংগ্ৰেছৰ পৰা AIUDF যোগদান কৰিবলগীয়া হৈছে আৰু এই যোগদানটো কিয় কৰিবলগীয়া হ'ল? কংগ্ৰেছৰ পৰা AIUDFলৈ যোগদান কৰাৰ এটা কাৰণ হৈছে ডক্টৰ আসিফ মহম্মদ নাজাৰ একো কাম কৰা নাই লাহৰীঘাট সমষ্টিখনত। যদি কিবা কাম কৰিছে তেতিয়াহ'লে তেখেতৰ দেউতা যেতিয়া আছিল ডক্টৰ নজৰুল ইছলাম, তেখেতে কি কৰিছিল যে লাহৰীঘাট সমষ্টিৰ পানী আৰু নুন খাই সি ঢিং সমষ্টিত গৈ চাকৰি দিয়ে। এইবাৰ আমি সেইটো হ'বলৈ নিদিওঁ। ইনশাআল্লাহ এইবাৰ আমি UDFক ছিদ্দিক দা বা ছিদ্দিক আহমেদ দাদাক আমি এইবাৰ আমি এবাৰ ML বনাম আৰু ML বনাই আমি আপোনালোকে নিশ্চয় দেখিছে যে প্ৰায় 200 মানুহে নতুনকৈ কংগ্ৰেছৰ পৰা জইন হৈছে। যে ক'ত জইন হৈছে? AIUDFত। কিয় জইন হৈছে? কাৰণ এইবাৰ যে ডক্টৰ আসিফ নাজাৰে এইটো ভাবিছে নেকি যে কংগ্ৰেছকে ভোট দিবই? সেইটো যদি ভাবিছে তেখেতে, গতিকে সেইটো ভুল ভাবিছে আৰু সেইটো ভুল চিন্তা ধাৰালৈ এতিয়াও সি যাতে বহি নাথাকে আৰু সেইটো ভাবিব লাগিব যে এতিয়া আৰু আগৰ মূৰ্খ মানুহ নাই লাহৰীঘাট সমষ্টিত। এতিয়া যদি লাহৰীঘাট সমষ্টিত মানুহ আছে, শিক্ষিত মানুহ আছে, এতিয়া যদি লাহৰীঘাট সমষ্টিত মানুহ আছে, নতুন যুৱ প্ৰজন্ম উঠি আহিছে, ডক্টৰ আসিফ মহম্মদ নাজৰক এইবাৰ আমি আকৌ ঢিং সমষ্টিলৈ পঠিয়াই দিম ইনশাআল্লাহ। যে আপোনালোকে কংগ্ৰেছৰ পৰা AIUDFত যোগদান কৰিছে, কিয় এই যোগদান কৰিবলগীয়া হ'ল কংগ্ৰেছৰ পৰা? আমি তেখেতৰ দেউতাক আমি ছাৰ বুলি মাতিছোঁ। এতিয়া তেখেতক মানে আসিফ নাজাৰক আমি ছাৰ বুলি মাতিব নোৱাৰোঁ। তেখেতৰ এইবাৰ আমি এটা আশা কৰিছোঁ যেন এইবাৰ মানে সি মানে বিদায়